নমস্কাৰ ৰাইজ। আজি আহিছোঁ আমি আন এটা জেগালৈ, আন এটা বাতৰিলৈ। তই মুখত ভৰাই দিবি নেকি? অকণমান দূৰৰ পৰা চুট কৰ। হয় ৰাইজ, আজি আমি আহিছোঁ মন্ত্ৰী ছাৰৰ ঘৰলৈ তেওঁক সুধিবলৈ যে তেওঁক লৈ ওলোৱা বাতৰিবোৰ আচলতে সত্য নে অসত্য। আহকচোন অলপ ফূৰ্তি কৰোঁ। ছাৰ, আপোনাৰ বোলে বহুত সম্পত্তি আছে, মাটি বাৰী আছে, ইমান পইচাৰে আপুনি কি কৰে ছাৰ? ছাৰ ছাৰ উত্তৰ দিয়ক ছাৰ। চা বাবা, মানুহে অনেক কথা কয়, কিন্তু এতিয়া আপোনালোকে মানুহে কোৱা কথাবোৰ গুৰুত্ব দিয়ে নে যিটো সঁচা সেইটো দেখুৱায়, সেইটো এতিয়া আপোনালোকেহে জানিব। তাৰ মানে আপোনাক লৈ ওলোৱা কথাবোৰ মিছা নেকি ছাৰ? শিক্ষিত মানুহ হোৱা হয় তোমালোক এইষাৰ কথা মোক নুসুধিলা হয়। ছাৰ, ৰাইজে জানিব বিচাৰে কাৰণেহে আপোনাক সুধিছোঁ। চা ভাই, আচলতে পইচা বুলিবলৈ মোৰ একো নাই। আচলতে পইচা কি মই চিনিয়ে নাপাওঁ। যিমানকণ দৰমহা পাওঁ তিমানকণেৰে এই দুবেলা দুমুঠি ভাতেৰে মই পেট ভৰাওঁ। কিন্তু আপোনাৰ পত্নী মানে খুৰীৰ নামত বহুত বিজনেছ আছে, সম্পত্তি আছে, আমাৰ সেইটোক লৈ আপুনি কি ক'ব ছাৰ? আমাৰ এওঁ হৈছে এগৰাকী ইণ্ডিপেণ্ডেণ্ট উইমেন। অঁ, তাই বিজনেছ কৰে, তাইতো ঘোটালা নকৰে। হয় হয় কৰে নেকি? হয় হয়। আমাৰ দলটোৱে আগৰ পৰাই নাৰী শক্তিক লৈ পেলাই কথা কৈ আহিছে। অ', এতিয়া যদি মই নিজৰ ঘৰত থকা নাৰীজনীকে যদি মই কাম কৰিব নিদিওঁ, বিজনেছ কৰিব নিদিওঁ, তেনেহ'লে কি হ'ব আৰু? এইটোহে কথা মানে। হয়নে নহয়? হয় হয়। দে যা দেই, ঠিক আছে, যা, ঠিক আছে দেই, যা যা।